তোমালোকৰ নিজৰ মনৰ অনুভৱটো কি বাৰু কি হ'ল বুলি ভাবা তোমালোকে এইটোতো এতিয়া ঠিকভাৱে গমেই পোৱা নাই কি মাৰ্ডাৰ হ'ল না কিয়ে হ'ল একো বুজিয়ে পোৱা নাই 11 মাহ হৈ গ'ল জুবিন গাৰ্গৰ নিচিনা মানুহ এজন নাইকিয়া হৈ থাকিলে সেইটো আমিয়ে গম পাই আছোঁ কেনেকুৱা লাগি আছে 24 ঘণ্টাৰ লগত আছিলোঁ দাদাৰ দাদা শুলে শো আমি শো দাদা উঠিলে আমিও উঠো এনেকুৱা লাগি আছে দাদা ক'ত গুচি গ'ল 11 পৰা এনেকুৱা লাগি আছে কেনেকৈ বাচি আছে এনেকুৱা লাগি থাকে মানে ফিল হৈ থাকে দাদা ক'ত গুচি গ'ল দেখা নাপাওঁ আজিকালি 24 ঘণ্টাৰ লগত থাকোঁ এতিয়ালৈকে তাক দেখাই পোৱা নাই ক'ত গ'ল 11 মাহ মানে তুমি ধৰা তুমিতো মোটামুটি 11-12 বছৰ কণ্টিনিউ আছিলা হয়নে নহয় তুমি ভাবানে জুবিন গাৰ্গক কোনোবাই মাৰিব পাৰে বুলি বা হত্যা কৰিব পাৰে বুলি এনেকৈতো দেখাতো সিদ্ধাৰ্থক লগ পাই থাকোঁ চিনি পাওঁ দেখাতো এনেকুৱা নালাগে যে ইয়াতে মাৰিছে কিবা কৰিছে এতিয়া আইনেহে ক'ব কি হৈছে এতিয়া আইনৰ দ্বাৰা সেইটো তো অনুৰোধ যে দাদা ন্যায়টো হ'ব লাগে জলদি চৰকাৰক অনুৰোধ কৰাইছোঁ যে ন্যায়টো দিব লাগে দাদা আৰু জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ ন্যায় দিওঁতে ইমান দেৰি হ'ল বাকী মানুহে কি ন্যায় পাব মানে হিতেশ সকলোৱে তেতিয়া কৈছিল ধৰা যে খুব কম সময়ৰ ভিতৰত দুখীয়া শাস্তি পাব লাগিব কি হৈছিল পোহৰলৈ আহিব লাগিব আনকি সেই সময়ৰ পৰিৱেশটো এনেকুৱা কৈছিল যে এমাহ দুমাহৰ ভিতৰত গোটেই ছবিটো স্পষ্ট হ'বই লাগিব এনেকুৱা হৈছিল হয় নহয় এতিয়া চাওঁতে সময় বাগৰি গৈ আজি 11 মাহ হ'ল এতিয়াও কিন্তু গোটেই বস্তুটো মানে অন্ধকাৰতে আছে ধৰি লোৱা এইটো ঠিক যে আইনী ব্যৱস্থা এটাৰ এনেকৈ হঠাতেতো কিবা এটা কৈ দিব নোৱাৰে আইনী প্ৰক্ৰিয়া এটা চলি আছে চলিব আৰু কিমান সময় লাগে এইটো সময়ে ক'ব ন আমি সেইটো বাট চাবই লাগিব উপায় নাই কিন্তু তথাপি তোমালোক একদম লগতে থকা মানুহ হিচাপে তোমালোকে ভাবানে যে সিদ্ধাৰ্থই তেনেকুৱা কাম এটা কৰিলে আমাৰ লগতো ঠিকেই আমাৰ লগত কথা পাতে হাই হেল্ল' কৰে বাছ আমাৰ লগত ইমানে বেলেগ কথা নাপাতো আমাৰ কামটো হ'ল গাড়ী চলোৱা কাম আমি বেলেগ কামটোৰ কথা নাপাতো তাৰ লগত সি আহে মাতে আমাক যাব লাগে সেইটো আদে সেইমতে গাড়ী লৈ যাওঁ বাকী আমাৰ ইমানে তাৰ লগত ৰিলেশ্যন আৰু ষ্টুডিঅ' আহে দাদা আছে বোলা আছে বোলে কি কৰি আছে শুই আছে সেইটোৱে সেনেকুৱা ধৰণৰ কথা পতা যায় বেলেগ কথা আমি তাৰ লগত নাপাতো আৰু আমাক আহি পেলাই আমাক নিবিচাৰে সি বৰদা থাকে বৈশ্যদা থাকে সিহঁতক বিচাৰি সিহঁতক ফোন কৰে সিহঁতে লগত কথা পাতি তাৰ মানুহবোৰ থাকে লগত সিহঁতে গুচি যায় আমাৰ আমি কাম আমাৰ অমৃত মই মনোজ ইয়াত আমি বেলেগকৈ থাকোঁ সিহঁতে অলপ মেনেজাৰ মানুহ আহিছে আমি আৰু চাইড দিওঁ সিহঁতকে কথা চথা পাতে দাদা এইটো মোক এটা কথা কোৱাচোন তোমালোকতো গাড়ীত এনি টাইম থাকা এতিয়া সিদ্ধাৰ্থৰ লগত গাড়ীটো কেতিয়াবা একেলগে যায় কেতিয়াবা যায় হয় নহয় এতিয়া এই পইচা পাতিৰ কথা বা অনুষ্ঠানৰ কথা তোমালোকে শুনানে যে আমুক প্ৰগ্ৰেমটো ইমানত লৈছোঁ এইবোৰ জুবিনক কয়নে নাই এইবিলাক পইচা কথা নকয় দাদাক এটা কথাই কয় দাদা প্ৰগ্ৰেম আছে যাব লাগিব অমুক তাৰিখে প্ৰগ্ৰেম আছে অমুকত আমাক টাইমটো দি দিয়ে সেইমতে আমি গুচি যাওঁ আমি খালি প্ৰগ্ৰেম পোৱাৰ আগত এটা কথা সুধিলোঁ যে পে'মেণ্টটো ক্লিয়াৰ আছে নেকি মানে কি পে'মেণ্টটো যেতিয়ালৈকে ক্লিয়াৰ নহয় তেতিয়ালৈকে আমি দাদাক ষ্টেজত উঠাই নিদিওঁ আচ্ছা আমি ধৰি লওক ইয়াত আছে অকণমান দূৰত ৰৈ দিওঁ বা ক'ৰবাত গেষ্ট হাউচত হোটেলত ক'ৰবাত ৰৈ দিওঁ যেতিয়া মানে সি ফোন কৰিলে ক'ব যে পে'মেণ্টটো ক্লিয়াৰ আছে তেতিয়াহে আমি ষ্টেজত লৈ যাওঁ সেইখিনিয়ে কথা পতা যায় প্ৰগ্ৰেম হ'লে বাকী কিমান পইচা ঠিক কৰিছে কিমান কি লৈছে সেইটো মতলব দিগন্ত তুমি মোক কোৱাচোন যে সিদ্ধাৰ্থই কি কৰিছে কি নাই কৰা সেইটো আইনে এটা পোহৰলৈ আনিবই হয়নে নহয় কিন্তু সিদ্ধাৰ্থ যে ইমান কাষতে থাকি জুবিন গাৰ্গক যে ইমান পইচা পাতি লুটিলে বা মানে একেবাৰে শুহি পেলালে জুবিনে বাৰু এইবিলাক কথাত গুৰুত্ব নিদিছিলে তোমালোকৰ চকু আগতো কেতিয়াও মানে এইটো বস্তু ধৰা নপৰিলে নে ধৰা মানে কি চাওক আমি সেই বস্তুটো সন্দেহ কৰা নাই কিন্তু চাঞ্চলনবিলাক আগত ধৰি লওক আজিৰ পৰা 13 চনত যিটো ষ্টাইলত সি চলিছিল ফেমিলি বুলি ভাবিছিলে ফেমিলি বুলি কথাটো সেইটোৱে সি যোনটো ষ্টাইলত চলি আছিল সেই ষ্টাইলটো অকণমান চেঞ্জ হৈছিল ধৰি লওক পিন্ধা উৰা বা তাৰ লাইফষ্টাইলটো অলপমান চেঞ্জ দেখিছোঁ কিন্তু ধৰি লওক ইয়াততো দাদাক ভালেই কেয়াৰ কৰে য'ত গ'লেও দাদাৰ লগত কোনোবা নহয় কোনোবা তাৰ মানুহ থাকে ভিতৰত কি চলিছে ক'ব নোৱাৰি ন ভিতৰৰ কথাটো আমি গম নাপালোঁ ভিতৰত কি চলিছে গম পাব ন কোনে ভিতৰত কি চলি আছে আজি 400 টকীয়া জোতা পিন্ধি আহিছে এবছৰ পিছত যদি সেই 4000 টকাৰ জোতা পিন্ধি আহে আমি ভাবি সেই বস্তুবিলাক ভাবি লওঁ কিন্তু তাৰ মাজতো থাকে কিছুমান কথা যোনটো সলনি হয় এতিয়া ধৰা জুবিনেতো কোনো দিন সি মেনেজাৰ
তোমালোক ড্ৰাইভাৰ বা লগত থকা কেতিয়াও নহয়। সেইটোতো কেতিয়াও চোৱা নাছিলে তেওঁ কেতিয়াও হয়নে নহয় বৰঞ্চ তোমালোকক বেছিহে মৰম কৰিছিলে দাদা চাবলৈ গ'লে। কয় তহঁতে মোৰ ভাই অঁ মই মৰিলে তহঁতে মোক জ্বলাব লাগিব এইটো কথা কথা কৈ আছে, মোক আমাক কৈছে চবকে হিতেশক কৈছে দিগন্তক কৈছে অৰুণক কৈছে আৰু আমি ভাবোঁ এইটো ক'ব লগা কথা নহয় আমি ভাবোঁ যে আমি মৰিলে দাদা আহিবনে নাই আমি সেইটোহে ভাবোঁ দাদাৰ ক্ষেত্ৰত এই আমাৰ কিবা এটা মৰা শব্দটো কেতিয়াও নাভাবোৱে কেতিয়াও আৰু এতিয়া সেইটোৱে হ'ল আৰু ধৰা কিছুমান অনুষ্ঠানত যেতিয়া যে কাজিয়া লাগে আমিতো দেখোঁ মই কেইবাটাও অনুষ্ঠান মই নিজেও দেখিছোঁ কাজিয়া লগা আহি পেলাইতো খঙে ৰাগে গাড়ীত উঠে কেতিয়াবা তোমালোককো তাৰপিছত কিবা বেয়াকৈ কয়নে নাই আমাক নকয় কমিটিখনক গালি পাৰিব কমিটিখনৰ ভুল হ'লে যেনেকৈ নাৰেংগীত হৈছিল সেইদিনা মই আছিলোঁ এই লখিমপুৰত নে ক'ত এবাৰ হৈছিল ষ্টেজত মাইক দলিয়াই দিছিল সেইটোতো কৈছিল এইবিলাক ফাল্টু মই ইয়াত নাহোঁ ইয়াত নেক্সট বাৰৰ পৰা প্ৰগ্ৰেম নাৰাখিবি হেৰিত কৈ দিয়ে সিদ্ধাৰ্থক খঙতে সেইটো টাইমত কৈ দিয়ে দাদা তাৰমানে এনে নকৰে এইবিলাক গম পায় মানে দাদা খেলিমেলি কৰে ষ্টেজত তাহাঁতে। উঠিলে ষ্টেজখন অকলে লাগে মানুহ আহিলে মানে বেয়া পায় সেইটো হেৰিত লৈয়ে লাগিছিল লখিমপুৰত সেই তেতিয়া গাড়ীত আহি কৈছিল এই ভাল নহয় কমিটিবিলাক বেয়া তেনেকৈ কয় তোমালোকৰ নিজৰ ধৰা যেতিয়া বিপদ হয় কিবা এটা ঘৰুৱা সমস্যা হয় হয় তোমালোকে খোলাকে ক'ব পাৰিছিলা নে নাই তেওঁক? একদম ক'লেই হ'ল দাদা। প্ৰথম মানুহ যে আমি ঘৰত নকলেও দাদাৰ আগত ক'ম ঘৰত যদি মা দেউতাকো নকওঁ প্ৰথম ফোনটো আহে দাদাৰ তাত দাদাক আমি কওঁ দাদা মোৰ এনেকুৱা হৈছে ক'ৰবাত পুলিচে ধৰিছে কিবা হৈছে যিকোনো প্ৰব্লেম আৰু তোমালোকক সেইমতে সেইমতে- পইচা দিছিলে নাই পইচা দি দিয়ে এই মোৰ বাইদেউৰ মাজতে বেমাৰ হৈছিলে হায়াতত নিজে ফোন কৰি দিছে ফোন কৰি এডমিট কৰাইছে কি কৰাব লাগে নিজে গৈছে খবৰ লৈ আছে এনেকুৱা মানে দাদাক এবাৰ ফোনত পাই গ'লে আমাৰ টেনশ্যন নাথাকে আৰু দাদা আমাৰ মানে সাহস আছিলে মানুহৰ কিছুমান প্ৰব্লেম ভগৱানৰ ওচৰত কৈ যায় কিনে আমাৰ দৰকাৰ নাই। দাদাই চব আমাৰ প্ৰথম বিপদত পৰাৰ প্ৰথম ফোনটো যায় দাদাৰ তাত দাদাক পালে মানে আমাৰ প্ৰব্লেম চল্ভ দাদাৰ ওচৰত তাৰমানে চব বস্তুৰ সমাধান থাকে চব বস্তুৰ দীপাংকৰ মানে অভিনয়াৰ একদম ইয়াত যেতিয়া আৰম্ভ হৈছে হয় তুমি তেতিয়াৰ পৰাইতো আছা হয় হয়নে নহয় হয় 13ৰ পৰাই আৰম্ভ হৈছে 13 তাকেতো ক'লো 13ৰ পৰা আৰম্ভ হৈছে আৰু তুমি 13ৰ পৰাই আছা হয়। অভিনয়াৰ তেওঁ মানে যিবিলাক চিন্তা কৰিছিল হয় তেওঁ ভবাৰ ধৰণে কৰিব পাৰিলেনে মানে তোমালোকে গম পাইছিলানে যে তেওঁ সপোনটো যিটো সপোন আছিল অভিনয়ক লৈ তেওঁ সেইমতে কৰিব পাৰিলে নে নোৱাৰিলে মানে গম পাইছিলা নাই তোমালোকে পাইছোঁ পাৰিছে ভালকৈ পাৰিছে পাৰিছে। আৰু দাদাৰ সপোন আছিলে যে এখন স্কুল কৰাৰ তো সেই স্কুলখন এতিয়া আপুনি জানে আজি 13 বছৰ হ'ল আমাৰ সেইদিনা ৱৰ্কশ্বপ শেষ হৈ গ'ল তো তেনেকৈ মানে এতিয়া দাদা নোহোৱা অৱস্থাটো বৌ ভালকৈ চলাই আছে সেইখন তেনেকুৱা নাটক চাটকবোৰো হৈ থাকে আৰু অকল অভিনয় নহয় অভিনয়ৰ লগতে আইগ্ৰেশ্যনটোও আছে তাৰ পৰাই দাদাৰ চিনেমাবোৰ হৈছে গানবোৰ হৈছে যিমান যি আহি থাকে আৰু চব অভিনয়ৰ পৰাই হয় এতিয়া ধৰা এতিয়া ভ্ৰাম্যমান থিয়েটাৰবিলাক আৰম্ভ হৈছে এনেকুৱা সময়ততো তোমালোকে আগতে সকলোৱে বহু ৰাতি টোপনি ক্ষতি কৰিছা তেওঁ প্ৰত্যেকখন থিয়েটাৰত তেওঁ গান দিয়ে দাদাৰ টাইম টেবুল নাই এইবাৰতো মই ভাবোঁ যে ভ্ৰাম্যমান থিয়েটাৰবিলাকত এইবাৰ দৰ্শকে নাট্যকাৰে পৰিচালকে সকলোৱে মিছ কৰিব এই কণ্ঠটো কৰিব হয়নে এইবাৰ সেই গান নাই যেনেকৈ বিহুত মিছ কৰিলে যেনেকৈ তোমাৰ আন আন সময়বিলাকত আমি তেওঁক মিছ কৰিছোঁ এতিয়া এইবাৰ ভ্ৰাম্যমান এই ওলাইছে এতিয়া ভ্ৰাম্যমান থিয়েটাৰবিলাক কিন্তু এইবাৰতো ক'ততো এটাও সেই কণ্ঠ নাথাকিব তেনেকৈতো এতিয়া চলি যাব ভ্ৰাম্যমানবিলাক কিন্তু তাহাঁতে সেই দাদাৰ আগৰ গানবিলাকে নতুনকৈ বনাই পেলাই এইবাৰ সেইবিলাকেই দিছে এনেকৈ এইটো চকুলে চাই গানটো দিছে আৰু কিবা কিবি থিয়েটাৰত পাইছোঁ মানে দাদাৰ গানেকে চলাইছে তাহাঁতেও মিছ কৰিছে আৰু মানে জুবিন গাৰ্গ থাকোঁতে তোমালোকৰ অভিনয়লৈ যিমানখিনি মানুহ আহিছিল বেছি আহিছে এইবাৰ এইবাৰ বেছি এতিয়া 100+ ষ্টুডেণ্ট আহিছে এতিয়া কমি যোৱা নাই ন কমি যোৱা নাই বাঢ়িছে বাঢ়িছে আৰু মানে আহি পেলাই আমাকে কয় যে
আপুনি যেনেকৈ আমাৰ মানে এতিয়া নতুনকৈ হলটো বনোৱা গৈছে জোনালীতে তো তাত যোনটো স্পেচ তাত আমি ধৰি লওক 80জনমান ৰাখিব পাৰোঁ তাতকৈ ওপৰত ৰাখিলে দিগদাৰ হয় তথাপিও তাৰমানে ষ্টুডেণ্টৰ মাকবিলাকে নিজে আহি কয় যে আমাক যেনেকৈ নহওক লাগিবই আমি মানে আমি নাযাওঁ আমি ইয়াত বহি থাকিম তাৰমানে তাহাঁতৰো ছেকেণ্ড ঘৰ বুলি কয় তাহাঁতে অভিনয়খন ঠিক আছে বাৰু মই আকৌ তোমালোকৰ কাষলৈ আহিম দেই তিনি সৰু সৰু কথা কিছুমান পাতিছোঁ কিন্তু এই কথাবিলাকৰ পৰা আপোনালোকে কিছু ডাঙৰ কিছুমান কথাৰ চিন্তাৰ অৱকাশ হয়তো বিচাৰি পাব উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মোক কোনে ক'বা মই নাজানো এতিয়া গোটেইকেইটাই যিহেতু অভিজ্ঞতাটো আছে এই যে ৰাতি ভূতনাথত গৈ বহি আছিল বা কেতিয়াবা যে কামাখ্যালৈ যায় বগলা মন্দিৰ ওপৰত উঠি পেলাই যে বহেগৈ গৈ অকলে অকলে এইবিলাকতো তেতিয়া পিছে পিছে এগালমান মানুহ নাযায় তোমালোককেইটাহে থাকা এই ভূতনাথত গৈ কি কৰিছিলে গৈ আচলতে কোনে ক'বা ভূতনাথত এবাৰ মোৰ লগত হৈছিলে এইটো আমি ক'ৰবাত প্ৰগ্ৰেম কৰি আহি আছিলোঁ তেতিয়া ছোৱালী 3জনী তেতিয়া নতুনকৈ লৈছিল এই শতাব্দী বাহঁতৰ সিহঁতক লৈছিল নতুনকৈ তো সেইটো টাইমত আমি প্ৰগ্ৰেম কৰি আহি এই চিকেন চিলি যে তাৰ পৰা খানাটো পেকিং কৰিছোঁ তেতিয়া মই ভাবিছোঁ কাহিলীপাৰা যাম খানাখিনি পেকিং কৰি তাৰপিছত দাদা কৈছে গাড়ীখন ঘূৰাই মেলি আমি গ'লোঁ মোক কৈছে ক'ত যাব মই সুধিলোঁ কৈছে ভূতনাথত লৈ গ'লোঁ তাৰপিছত ভূতনাথত খানাখিনি লৈ আহ বুলি কৈছে ওপৰত এখন যে সেই হেৰি আছে পাৰ্ক টাইপৰ আছে কৈছে ইয়াত লৈ আহ তাৰপিছত ছোৱালীখিনি বহুত ভয় খাইছে তেতিয়া সিহঁতে কৈছে ক'ত শ্মশানত লৈ আহিছে কৈ ইয়াত খানা খাইছা পেটো ভৰিব আৰু কিমান ভাল লাগে চাওক তাত খানা খাইছোঁ সেইদিনা ফাৰ্ষ্ট টাইম মই শ্মশানত গৈ নাই মই ভয় খোৱা নাই মোৰ এইবিলাক ভয় নাই কিন্তু মানে বহুত বাৰ হৈছে 2-3বাৰ যায়েই ৰাতি তাৰ এটা ৰাকেশ বুলি ল'ৰা আছে কিন্তু দাদা আমাৰ ঘৰতে আছিল দাদাৰ ঘৰতে আছিল তাৰপাছত সি গুচি যায় সি তাত আছে তাত সি খৰি দিয়ে মানুহ জ্বলালে লগ কৰিব গৈয়ে থাকে তেওঁক লগ কৰিবলৈ গৈ থাকে বহুত বাৰ গৈ থাকে তাতে গ'লে আৰু আহি যায় জুবিন দা আহিছে বুলি ক'লে মানে ছোৱালীকেইজনীক যে লৈ গ'ল শতাব্দীহঁতক সিহঁতি সেই ভূতনাথত খালেগে নে নাই খোৱা নাই সিহঁতে খাব পৰা নাই মাজ ৰাতিৰ কথা ৰাতিপুৱা 3টামান বাজি গৈছে 5টামানত আহিছোঁ তাৰ পৰা তাৰপাছত কৈছে গোটেই ঠাইতকৈ মন্দিৰতকৈ পবিত্ৰ ঠাই হৈছে এইখিনি শ্মশান আৰু দাদা শ্মশান বহুত ভাল পাইছে মন বেয়া হ'লে কেতিয়াবা দুখ লাগিলে লৈ যায় কেতিয়াবা কামাখ্যাত লৈ যায় তেনেকুৱা আৰু জমনি এটা আছে আমি কামাখ্যাততো দিনৰ পোহৰত যোৱা মই কেতিয়াও দেখা নাই নাযায় দিনত যোৱা নাইয়ে মই গৈয়ে কামাখ্যাত বেছিকে নাযায় কামাখ্যাত তলতে মন্দিৰ আছে কৌটিলিংগ মন্দিৰ যায় কৌটিলিংগ মন্দিৰ গৈছিল 100-200-400 কিমান তাত ইমান চেৰি আছে তাত লগাই যায় তলত সেই মন্দিৰটো আছে তাত লাইটৰ সেই ব্যৱস্থা নাই বাঘ ওলাই ৰাতি সাপ এবাৰ মোৰ আগত কৈছিলে যে সেই ওপৰলৈ যোৱা তাত কিবা বাঘৰ মুখামুখি হৈছিলে বুলি কৈছিলে যে আৰু বাঘটোক দেখি পেলাই তোমালোকৰ লগত কোন আছিলে মই নাজানো চব মানে ভয়তে পলাইছে তেওঁ বোলে বাঘটোৰ লগত কথা পাতিছে সঁচা নে বিচাৰে সঁচা আৰু দাদাৰ কিবা এটা আছে জন্তু দেখিলে দাদাৰ ৰখাব দিলে ৰখি যায় একো নকৰে আৰু সাপটো নিজে হাতেদি ধৰে সেইটো ছিকিমতো হৈছিলে ছিকিমত ইয়াক নে কি কয় সেইটো ৰখাই দিছিল আমাক খেদি আহিছে কাজিৰঙাতো ৰখাইছিলে এটা গড় ৰখাই দিছিলে সেইটো তুমি আছিলা গড় ৰখাইছিলে নিজে খেদি আহিছে নে কোনো কাৰো কথা শুনা নাই খেদি আহি আছে যেতিয়া দাদা নামি কিনে ৰখাব দিছে ৰখি গৈছে গড়টো মনোজ আছিলা ন দাদা কৈছে গো বেক বুলি মানে মই সেইটো দেখিছো ভিজুৱেল ওলাইছিল সেইটো ভিজুৱেল ওলাইছিলে তো কোনোবা ভিডিঅ'টো কৰি আছিলে যে সেইটো মনোজ আছিলা নেকি তেতিয়া সেইটো কাজিৰঙাৰ মানে কঠৰি নে কোনফালে বাগৰি ফালে হয় ভিতৰৰ ফালে গৈছিলে ফুৰিবৰ কাৰণে তেতিয়া আচ্ছা আৰু এই মই যে ক'লো কামাখ্যাত যে বাঘৰ লগত কথা পতাটো সেইটো কোন হিতেশ আছিলা নেকি বাঘটো আমি আহিছোঁ বাঘটো খোৱা হৈছে দাদা কৈছে আমিতো ভয়তে আমি পিছাই লৈ দিলোঁ দাদা কৈছে একো ভয় কৰিব নালাগে সিহঁতৰ কাম সিহঁতে কৰিব আমাৰ কাম আমি কৰিম দাদা কৈছে যা এতিয়া ডিষ্টাৰ্ব নকৰি তাৰপিছত বাঘ গুচি গৈছে আমি গুচি গৈছোঁ মন্দিৰত তেওঁতো কোনোদিন ভয় খাই পেলাই দৌৰ মৰা বা নিজে পলোৱা এইবিলাকতো কেতিয়াও নকৰে সাপ দেখিলে নিজে কৈছে গাড়ীটো ৰখাইছে সাপটো চাহ মই ধৰি চাওঁ সাপটো নিজে চাই পিনে একো নকৰে এই যে তেওঁ যেতিয়া নোহোৱা হৈ গ'ল এই যে চৰাই চিৰিকটি
জীৱ জন্তু সকলোবিলাকে এই যে বিভিন্ন যে ছ'চিয়েল মিডিয়াত আমি ভিডিঅ'বোৰ দেখিলোঁ, তোমালোকেতো দেখিছা হা দীপাংকৰ? দেখিছোঁ। এই সেইবিলাকো আচলতে মানে এই তোমালোকে কোৱা কথাবিলাকৰ হয়, সেইটোৱে আচলতে মূল কাৰণ নেকি বাৰু? যে এই ক'ৰবাত কাউৰী এটাইও দেখিছানে কি কৰিছিলে, এই গৰুৱে কি কৰিছিল? হয়, আজি ৰাতিপুৱাই মই যেতিয়া শুই উঠি আহিছোঁ, চন্দন পাপুক চাই, চন্দন বুলি কয় ল'ৰা এটা আছে, পাপুক চাই, সি মোক কৈছে পাৰ চৰাই এজনী সোমাই আছে। দেখিছোঁ দাদা ফটো ওপৰতে একদম এনেকৈ কৰি আছে। তাৰপিছত মই গৈ বৌক কৈছোঁ, বৌ বুলি চাওক দাদা আহিছে। আচ্ছা, ৰাতি 3:30 সোমাইছে। কোনফালৰ পৰা সোমাইছে গম নাপাওঁ আৰু। পাৰ চৰাই পাৰ চৰাই একদম দাদা ফটো ওপৰতে আছে। আজি ৰাতিপুৱা আজি তো মই দাদা বৌক গৈ কৈছোঁ, বৌ দাদা আহিছে ঘৰলৈ আজি। কৈছে ৰাতিপুৱাই যেতিয়া বৌ পূজা কৰিবলৈ লৈছোঁ তেতিয়াই গৈছোঁ। আৰু মই লগালগ ওলাই গুচি আহিছোঁ। কিবাতো আছিলে, নিশ্চয় আছিলে। ষ্টুডিঅ'টো ৰাতিপুৱা ভাত খালে চৰাই চিৰিকটি একেলগে এখন থালতে দাদা তালৰ পৰা খাই থাকে নিজে নিজে, তাতো এনেকুৱা আছিলে। মাধুৰ্য, এতিয়া মই তোমালোকক বেলেগ এটা কথা সুধিম, তাৰ আগতে কিন্তু অকণমান এটা দুজন ব্যক্তিৰ আজিৰ দিনটোৰ এটা বক্তব্য আছে, মই দেখুৱাই লওঁ, তাৰপিছতে তোমালোকক কথা এটা সুধিম। ৱাল যে দি আছে, ৱাল দিয়াৰ আগতহে মই আহিছিলোঁ, তেতিয়া যথেষ্ট বহলেই আছিলে। এতিয়া যেন কিবা ঠেক কৰি পেলালে তেনেকুৱা যেন লাগিছে। আৰু ইফালে মানে যেন আৰু ইয়াত বহলাবৰ কোনো মানে হেৰি ৰখা নাই তেনেকুৱা যেন লাগিছে আচলতে। সেই তেনেকুৱা এটা মানে অনুভৱ এটা হৈছে যে ইয়াতকৈ আৰু যাতে বহলাব নোৱাৰে, সেইকাৰণে ৱাল চৱাল দি পেলাই শেষ কৰি দিয়া যেন লাগিছে। কিন্তু আমি আচলতে ইমান ঠেক গণ্ডিত জুবিন মানে গাৰ্গক ৰখাটো আমি ইয়াতকৈ অলপ ডাঙৰ হ'ব লাগিছিল বুলি মনত হয়। আচলতে ডেভেলপমেণ্ট আচলতে কৰোঁ বুলি ভবা হ'লে ইমান দিনে বহুত কিবা হৈ গ'লহেঁতেন। কিন্তু যেন এতিয়া কিবা বোকাৰ মাজত থকা যেনে বহুত শেষ হৈ গ'ল। বৰষুণৰ এই বাৰিষাটোৰ আগতেই কিবা এটা হ'ব লাগিছিলে আচলতে। বিশেষকৈ পাহাৰৰ পৰা যে মাটি বৈ আহিছে বৰষুণত, এইখিনি আচলতে যথেষ্ট আজি বেয়া লাগিছে। মানে পানীৰ পাছত আজিহে আহিছোঁ, বেনাৰবোৰ চেডেলি বেডেলি হৈ গৈছে। এইবিলাক মানে বেনাৰৰ গোটেই আচলতে মানুহে ইয়াত যি আহি যায় ৰাখি যায়, কিন্তু হ'লেও মানে কমে বৰষুণত পৰি পৰি বস্তুবিলাক চব বেয়া হৈ গৈছে যেন লাগিছে। আৰু ইয়াতকৈ আচলতে অলপ ডাঙৰ হ'ব লাগিছিলে ক্ষেত্ৰখন, জুবিন ক্ষেত্ৰখন সঁচাকৈ ইয়াতকৈ অকণমান ডাঙৰ হ'ব লাগিছিলে যেন মনত হয়। আজি মনত দুখ লাগিছে, আজি লাগিছে এই কথাটো লাগিছে যেন মানে আমি ইয়াতকৈ মানে অসমৰ মানুহৰ মনটো যিমান বহল আছিলে, আমি তেওঁক ইয়াত হেৰিয়লৈ অহা দিনা যেনেকুৱা লাগিছিলে, কিন্তু ইয়াত মানে কিবা ঠেক কৰি পেলোৱা যেন লাগিছে। এতিয়াতো হৈ থকা দেখিছোঁ, বাৰিষা বৰষুণৰ কাৰণে ছাইডৰ জাতিকষৰীয়া অঞ্চলৰ ৰঙামাটিয়ে বৰষুণৰ লগত আহি গৈছে। দেখাত হয়তো এইকাৰণে কিবা অচিজিল নিচিনা লাগিছে। এইখিনিও কিন্তু যেনেধৰণৰ হ'ব লাগিছিলে 11 মাহত, স্পীডটো 11 মাহত এতিয়া স্পীড হোৱা নাই। আজি যে চৰকাৰী অনুষ্ঠানটো হয়তো 11 মাহত বহুত আৰু কৰোঁ বুলি ক'লে, গতিকে সেই স্পীডত দেখা নাই। কৰোঁ বুলি ক'লে মানুহে ইচ্ছা কৰিলে যিকোনো হয়, এই চৰকাৰে মনত যি ইচ্ছা কৰে তাকেই কৰি দেখায়। গতিকে এই ক্ষেত্ৰতো সবল সৃষ্টি ল'ব লাগে, ৰাজনীতি নকৰি। আশা কৰোঁ, মানে আশাবাদী জলিবটো বিচাৰে হয়। নহ'লে এইটো কাৰণেও এটা গণ আন্দোলন, জনগণৰ মাজত যদি ক্ষোভ এটা হয়, আকৌ এটা বৃদ্ধি তাৰ বুলি লক্ষ্য ৰাখি অতি সোনকালে মানে কাম কাজখিনি সুচাৰুৰূপে কৰিলে ভাল। এতিয়া ভিতৰত পেণ্ডেল এয়াটো নিজে হেৰি কৰা মই আগতে শুনা পাইছিলোঁ যে বহুতে নিজে নিজে আহি পেণ্ডেলখিনি হেৰি কৰিছিলে। চৰকাৰকে মানে ৰাইজে নিজৰ গাঁঠি ভাঙি হ'লেও এইখিনি দিছিলে। গতিকে সেইখিনি এনেকৈ আছে। সমাধি ক্ষেত্ৰতো অলপ দেখাত ভালেই লাগিছে আগতে মই অহাৰ দৰে, কিন্তু এইখিনি সুন্দৰভাৱে হওক, এইটো এটা। মই দীপাংকৰ, ধৰা 11 মাহ আজি হৈছে, এয়া আজিৰ বক্তব্য। জুবিন ক্ষেত্ৰৰ পৰা যিসকলে আজি বক্তব্য দিছিল তাৰে মই 2টা বক্তব্য তোমালোকক দেখুৱাইছোঁ। এতিয়া ধৰা আমাৰ ইয়াত সকলোৱে দাবী জনাইছিল যে জুবিন ক্ষেত্ৰখন খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব লাগিব। চৰকাৰে যেতিয়া ঘোষণা কৰিছিল তেতিয়া 20 বিঘা মাটি দিয়াৰ কথা কৈছিল। তাৰপিছত 20 বিঘাৰ পৰা আহি একেচাতে 10 বিঘাত ৰৈ গৈছিল। আৰু এতিয়া মানুহে কৈছে তাত 10 বিঘা মাটিও নাই। এই মানুহখিনিয়ে কৈছে যে ইমান ঠেক ঠুককৈ পাতিছে, ভাল লগা নাই বুলি কৈছে। তোমালোকে নিজে একদম কাষতে থকা মানুহ হিচাপে তোমালোকে কি বুলি ভাবা যে তাতকৈ অলপ ডাঙৰ কৰিব লাগিছিলে, নে ঠিকে আছে, নে যিটো সোনকালে বনাব লাগিছিল? এতিয়া ধৰা ফ্লাইঅভাৰ এখন 8-9 মাহত বনাইছে। গুৱাহাটীতে ফ্লাইঅভাৰ 9 মাহততো সম্পূৰ্ণ হৈ গৈছে, কিন্তু আজি জুবিন ক্ষেত্ৰখন
আজি কিন্তু 1 বছৰ এতিয়া এমাহহে বাকী আছে এতিয়ালৈকে কিন্তু সেই ৱালহে বনিছে আৰু অকণমান কিবা কিবি ভিতৰত কৰিছে তাৰ বাহিৰে বেলেগ একো হোৱা নাই এতিয়ালৈকে তুমি কি ভাবা বহুত লেট কৰিছে কেতিয়াবাই হৈ যাব লাগিছিলে আৰু 20 বিঘা কৈছিলে মোৰ কাৰণেতো সেইটো আমাৰ কাৰণে সেইখিনিও কম দাদাৰ মনটো যিমান বহল আছিলে সেই 20 বিঘা এতিয়াতো 10 বিঘা হ'ল এতিয়া 10 বিঘা আছেনে নাই তাৰো গেৰাণ্টি নাই শুনিছোঁ তাত বোলে আকৌ হেৰি হ'ব 6 লেন হ'ব নেকি য'ত ৱাল হ'ব লাগিছিলে সেই ৱাল আহি আহি বহুত দূৰ পালে পিছফালৰ মাটিখিনি কি কৰিছে নাজানো আজি 11 মাহ ধৰি দাদা কেতিয়াবাই হ'ব লাগিছিলে এইটো মোৰ নহয় গোটেই অসমৰ জনতাৰ মাত হয় দাদাৰ প্ৰতি ভাল পোৱা এইটো কেতিয়াবাই হ'ব লাগিছিলে কিন্তু আজিলৈ একো না আগবাঢ়িছে নেকি সেইদিনাখন গৈছিলে নেকি আমাৰ ছাৰ CM ছাৰ তো কিবা আগবঢ়াবলৈ কৈছিলে চাগে তো মুঠতে সোনকালে হ'ব লাগে আমি সেইটো বিচাৰোঁ হিতেশ তোমাৰ মতে কি যে মাটিটো ঠিকে আছেনে নে তাতকৈ বহল হ'ব লাগিছিল ডাঙৰ হ'ব লাগিছিল তেওঁ যে কৈছে দীপাংকৰে যে জুবিনৰ মনটো যেনেকুৱা ডাঙৰ আছিল জুবিন ক্ষেত্ৰখনো তেনেকুৱা আহল বহল ধুনীয়া আটক ধুনীয়া হ'ব লাগিছিল এতিয়া কিন্তু চুটি হৈ হৈ আহি আছে ঠেক হৈ হৈ আহি আহি এতিয়া সঁচাকৈ সেই মানুহজনে কোৱাৰ ধৰণে যে সেই আহল বহল সেই পৰিৱেশটো 20 বিঘা মাটি নাই এতিয়া তাত 20 বিঘা বাদ দিয়ে এতিয়া 10 বিঘাও নাই প্ৰথমতে মানে এটা উত্তেজনা প্ৰশমন কৰিবৰ কাৰণে যেন কৈ দিলে 20 বিঘা বুলি তাৰপিছত মানুহৰ আৱেগটো লাহে লাহে কমি যোৱাৰ কাৰণে চাগে মাটিৰ সংখ্যাও কমি আহিল এতিয়া কমি গৈ আছে তেনেকুৱা হৈছে নেকি এইটোতো হ'লে নহ'ব এইটো জুবিন দাক কোনে চিনি নাপায় 100 কিমানখন দেখি চাৰ্চ কৰিছে জুবিন দাক গুগলে হামিং গিন দিছে আৰু আমাৰ অসমত 10 বিঘা মাটি দিলে হ'ব নেকি জুবিন গাৰ্গক 50 বিঘা মাটি দিব লাগিব ধুনীয়া বনাব লাগিব যাতে বিশ্ব দৰবাৰ জিলিকি থাকে সব মানুহ আহি যাতে তাত চাই বুলি ক'ব লাগিব জুবিন ক্ষেত্ৰ হয় এখন ধুনীয়া এখন জুবিন ক্ষেত্ৰ বনাইছে সেইটো নাম হ'ব লাগিব তেতিয়া আমাৰো নাম থাকিব আমাৰ য'ত আমাৰ CM ছাৰ আছে CM ছাৰ ভালকৈ বনাব লাগিব নাম থাকিব তেখেতৰ যে জুবিন ক্ষেত্ৰ কৈছে ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো দুদিনমান আগত আৰু নতুনকৈ বনাম বুলি কৈছে সেইখন বনাই আছে ভূপেন হাজৰিকাৰতো বনাওক বেয়া নাপাওঁ আমি সেইটোও বনাব লাগিব জুবিন ক্ষেত্ৰতো বনাব লাগিব কিন্তু জুবিন ক্ষেত্ৰত পলম হৈছে তুমি কৈছা কাৰণে মই কওঁ এতিয়া তুমি ভূপেন হাজৰিকাৰ কথাটো আনিছাতো এইমাত্ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী চলি আছে জন্ম শতবাৰ্ষিকী তেওঁ 1926 চনত জন্মগ্ৰহণ কৰিছিল আৰু এতিয়া 2026 চন এতিয়া শতবাৰ্ষিকী এতিয়া কৈছে যে জুবিন ক্ষেত্ৰতো ভূপেন হাজৰিকাৰ ক্ষেত্ৰতকৈতো ডাঙৰ হ'ব নোৱাৰিব এনেকৈ কৈছে কথাটো তেনেকুৱা হ'ব লাগেনে সেনেকুৱা নাংগে ভূপেন দাও আমাৰে হয় অসমৰে হয় আৰু জুবিন দাও আমাৰ অসমৰ দুজনে মহান ব্যক্তি দুজনকে ভালকৈ ৰাখিব লাগিব মোৰ দৃষ্টিত জুবিন দাকো ভালকৈ ৰাখিব ভূপেন হাজৰিকাকো ভালকৈ ৰাখিব লাগে ভূপেন হাজৰিকা আজিৰ পৰা এই 14 বছৰ আগতে ঢুকাইছে হয়নে নহয় গতিকে সেই সময়ৰ পৰিৱেশ পৰিস্থিতিয়ে যিমান যেনেকৈ পাৰে সেই পৰিমাণৰ হয়তো মাটি দিলে সেইমতে কৰিলে এতিয়া সেই তাতকৈ যদি জুবিন ক্ষেত্ৰত অকণমান মাটি যেনিবা বেছিয়ে হ'ল তাৰমানে কি সেইটো মানে ভূপেন হাজৰিকাক অপমান কৰা হ'ব নেকি নহয় সেইটো নহয় বেছি মাটি হ'লে আমাৰ নিজৰে ভাল হ'ব মানুহবিলাক চাবৰ কাৰণে ভাল হ'ব হাল বহাল হ'ব মানুহ বেছি ধৰিব কম সৰু জেগাত বনালে মানুহ কমকৈ ধৰিব বাহিৰত মানুহ লাইন পাতি থাকিব জাম হৈ যাব তেতিয়া বহল হ'ব চবেই চাৰিওফালে যাব পাৰিব বহুত মানুহ সুবিধা হ'ব আৰু তাত পানী ব্যৱস্থা নাই ভাল পানী ব্যৱস্থা লাগে ভাল মানুহে দূৰৰ পৰা আহিব ছাতি ধুবলৈ পাব ভৰি গোট ধুব ভাল পানীৰ ব্যৱস্থা লাগে ভাল খাৱা পানী লাগে তাত প্ৰশাসন আছে প্ৰশাসনৰ কাৰণে ভাল ব্যৱস্থা লাগে দিগন্ত এতিয়া ধৰা হিমন্ত বিশ্ব শৰ্মা ইমান মানে দক্ষ মানুহ তেওঁ গুৱাহাটীখনততো ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ তেওঁ নিৰ্মাণ কৰিছে একেবাৰে যিমান সময় লাগে তাতকৈ আগতেই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিছে তেওঁ কাঢ়া যদি নিৰ্দেশ নাথাকিলেহেঁতেন তেতিয়াতো এইটো সম্ভৱ নহ'লহেঁতেন হয়নে নহয় মানুহৰ সুবিধা হোৱাকৈ সেইটো কাম কৰি দিছে কিন্তু জুবিনৰ ক্ষেত্ৰত এই যে এতিয়ালৈকে জুবিন ক্ষেত্ৰখন 1 বছৰত সম্পূৰ্ণ হোৱা নাই তুমি কি বুলি ভাবা যে পইচাৰ অভাৱ নে আন কিবা পইচাৰ অভাৱটো নহয় চাগে পইচা অৱহেলা টাইপ লাগি আছে অৱহেলা কৰিছে বা চিনিয়ে পোৱা নাই চাগে সিহঁতে জুবিন গাৰ্গক হয়তো এতিয়াও চিনি পোৱা নাই যোনে অসমখনক চিনাকি কৰি দিছে গোটেই দেশে চিনি পায় বাহিৰৰ দেশবিলাকেও চিনি পোৱা হৈছে এতিয়া অসমক তো সেই হিচাপে দাদাৰ সমাধিখনো
ক্ষেত্ৰখনো এনেকুৱা সেনেকুৱা হ'ব লাগিছিল হুম, যাতে মানুহে দূৰৰ পৰা গম পায় যে এইখন জুবিন ক্ষেত্ৰ কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান বিখ্যাত হ'ল বা অসমক যিমান চিনাকি কৰি দাদা দিলে নোহোৱা হোৱাৰ মৰি তাতকৈ বেছি বেছি তেওঁ কৰি দিলে। চিনাকি কৰি দিছে অসমক, হয় নহয়? হয়। বা জুবিন গাৰ্গ কোন আছিল তেওঁ বেছি পৰিচয় লাভ কৰিলে কিন্তু মৃত্যুৰ পিছত। কিন্তু সমাধিখন তেনেকুৱা নহ'ল তোমালোকে ই যে কৈছে হিতেশে যে কৈছে হয় ক'ত 10 বিঘা মোটামুটি 50 বিঘামান লাগে আৰু দীপাংকৰে যে কৈছে যে 20 বিঘা বুলি কৈছিল 20 বিঘাৰ মিনিমাম হ'বই লাগে 30 বিঘা মানে শুনি আছিলোঁ 30 বিঘা নে 20 বিঘা দিয়া কথা আছিল কমচে কম দাদাৰ তেতিয়া ছিষ্টেমত বস্তুবিলাক বনাব পাৰিল হয় অডিটৰিয়াম দাদাৰ কাৰণে গছপুলি ৰোৱা এখন বাগিচা সেনেকুৱাকৈ বনালে ভাল লাগিল চবেই বিচাৰিছিল এটা অডিটৰিয়াম থাকিব তাৰপিছত ষ্টেজ এখন লাগিছিল ষ্টেজ থাকিব তাৰপিছত শিশুৰ কাৰণে এটা খেল ধেমালি কৰা এখন উদ্যান থাকিব দাদাৰ কেইখনমান গাড়ী আছে গাড়ীখিনি ধৰি লওক তাত ৰাখিলে ভাল লাগিল হয় মানুহে দেখা পালে হয় দাদাৰ সেনেকুৱা বহুত বস্তু আছে টুপি খোপা আছে সেইখিনি বস্তু ৰখাৰ কাৰণে এটা ধুনীয়াকৈ ব্যৱস্থা কৰিব লাগিছিল এতিয়া তাত এনেকুৱা হৈছে আপুনি ঘৰ বনালে গছপুলি নহয় গছপুলি হ'লে ঘৰ নহয় তেনেকুৱা হৈ আছে এওঁলোকৰ কথাখিনি আপোনালোকে শুনিছে মই একো নকওঁ নিজে বিচাৰ কৰক কিছুমান কাম কৰিবলৈ সঁচাকৈয়ে মানুহক ধনৰ প্ৰয়োজন নাই আচলতে মানুহ ধনেৰে দুখীয়া নহ'লেও মানুহ যদি মনেৰে দুখীয়া হয় ধন থাকিও কিন্তু মানুহে কিছুমান কাম কৰিব নোৱাৰে যদি মনেৰে দুখীয়া হয় আৰু এওঁলোকৰ বক্তব্যত ধনৰ দুখীয়া নহয় আমাৰ চৰকাৰ এতিয়া ক'ৰবাত মনেৰে দুখীয়া হৈছে তেনেকুৱাহে অনুভৱ আমি উভতি আহিছোঁ আজিৰ অনুষ্ঠানটোৰ শেষ অংশলৈ মনোজ মই তোমাৰ কাষলৈ আহিছোঁ এওঁলোক তিনিজনে স্পষ্টকৈ কৈছে যে জুবিন ক্ষেত্ৰৰ যিটো ৰূপ হ'ব লাগিছিল নাই হোৱা এওঁলোকৰ আক্ষেপ আছে আনকি মাটিৰ ক্ষেত্ৰতো স্পষ্টকৈ কৈছে তোমাৰ বক্তব্যটো কি এই ক্ষেত্ৰত জুবিন ক্ষেত্ৰ এক বছৰত তুমি আশা কৰিছিলানে নে তোমাৰ মতে আৰু সময় লাগিব আটক ধুনীয়া কৰিবলৈতো চৰকাৰৰ সময় লাগিবও পাৰে নে বেছি সময় লৈছে কোনটো মানে তোমাৰ প্ৰথমতে যিটো দেখিছিলোঁ মাটি চাটি দিছিলে ভাবিছিলোঁ কামটো 4-5 মাহত শেষ হৈ যাব দাদাৰ এতিয়া দেখিলোঁ যে বয়স বাঢ়ি বাঢ়ি গৈ আছে বছৰ আজি 11 মাহ হ'ল এতিয়ালৈকে একোৱে কাম হোৱা নাই আৰু এতিয়া দেখিছোঁ তাত কালিও গৈছিলোঁ আগতে যিখিনি মাটি আছিলে তাতকৈ এটা সৰু হৈ যায় আছে বস্তুবিলাক আৰু ৱালখন আগতে নাছিলে এতিয়া ৰাস্তাৰ কাষত ৱাল বনাই দিছে এখন কিবা 6 লেন বনাব কিবা বনাব ৱাল দি দিছে গতিকে ভাল লগা নাই এইবিলাক বস্তু দেখা পায় দাদাৰ লগত এনেকুৱা হ'ব নালাগিছিলে দাদাই চবৰ কাৰণে কাম কৰিছে ইমান সেই কৰি থৈ গ'ল অন্ততঃ সেইখিনি ঠিককৈ কৰিব লাগিছিলে দাদাৰ সমাধি ক্ষেত্ৰ এইখিনি আৰু কামটো ভাল পোৱা নাই একদম ভাল পোৱা নাই আৰু ভালো হোৱা নাই এইটো আৰু দাদাৰ লগত এনেকুৱা কৰিলে দাদাই চাই আছে চব চাই আছে কি কৰি আছে কোনে কি কৰা নাই পিছত আকৌ দিব চাগে উত্তৰ কেনেবাকৈ মানে যিবিলাকে অন্যায় কৰে তেওঁলোকক ওপৰৰ পৰাই মানে তুমি ক'ব বিচাৰিছা যে মানে দাদাই শাস্তি দিব এইবিলাক কাৰণ দাদাই এইবিলাক নিবিচাৰে নাই এনেকুৱা কৰিবৰ কাৰণে দাদাই বিচাৰি দিছে মোক ভাল এক জেগাত থওক ধুনীয়াকৈ থওক আমিও বিচাৰোঁ এইটো দাদা ভালকৈ ৰাখিব লাগে মানে যিটো দেখিছোঁ ভাল লগা নাই দেখাই মানে ভাল নালাগে যায় এনেকৈ আজি 11 মাহ হৈ গ'ল একো কামেই হোৱা নাই তাত এনে কিবা হোটেল বনোৱা ব্ৰিজ বনোৱা এইবিলাকতো জল্দি হৈ যায় এইটো আচলতে হ'ব লাগিছিলে আৰু দাদাৰ নিচিনা মানুহৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিলে মানে এওঁলোকৰ মতে ধৰা চৰকাৰখনৰ পইচাৰ অভাৱ নাই যদি পইচাৰ অভাৱ নাই ধনৰ অভাৱ নাই তাৰমানে মনৰ অভাৱ ক'ৰবাত মানে কি সদিচ্ছা আন্তৰিকতাৰ অভাৱ ঘটিছে নেকি এনেকুৱা হোৱা যেন লাগিছে কামটো আগবঢ়া নাই এতিয়ালৈকে ক'ৰবাততো কিবা ভুল হৈ আছে নহ'লেতো এনেকুৱা নহয় চিষ্টেম ভুল নে এতিয়া চৰকাৰৰ ভুল নে কোন ভুল এটা বুজি নাপাওঁ ন এইবিলাক যিটো দেখিছোঁ এতিয়া কৈছোঁ আৰু যেনেকৈ দেখিছোঁ এতিয়া ধৰা এখন কমিটি বনাই দিছিল জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে হয়নে এতিয়া গৰিমা শইকীয়া গাৰ্গো তাৰ আছে কিন্তু বাকী যিখিনি মানুহ আছে সেইখিনি জুবিন গাৰ্গৰ লগত অত্যন্ত ঘনিষ্ঠ মানুহেই আছিল হয় চব ঘৰৰ মানুহে আৰু চব ঘৰৰ বুলিয়ে কম হয় যিখিনি লাগি থাকে চব ঘৰৰ মানুহে আৰু মই অভিমন্যু অনুষ্ঠানটো মই শেষ কৰিম শেষৰ ফাললৈ আহিছোঁ যিহেতু তুমি ভাবানে যে জুবিন গাৰ্গৰ যিটো ৰহস্য মৃত্যুৰ যিটো ৰহস্য
এইটো ফাদিল হ'ব বা অসমৰ মানুহে গম পাব বা তুমি নিজে গম পাবা যে তোমাৰ দাদা তোমাৰ ভগৱানজন কেনেকৈ নোহোৱা হ'ল ওলাবগৈ বুলি তুমি আশা কৰা নে নকৰা আইনৰ ওপৰত আশা আছে ওলাব বুলি আইনৰ ওপৰত আশা বিশ্বাস আছে তোমাৰ এদিন ওলাবগৈ এদিন ওলাব আৰু আইনতকৈ দাদাৰ ওপৰত বেছি বিশ্বাস আছে দাদা নিজে ল'ব কৰিবই আইনতকৈ দাদাৰ ওপৰত বেছি বেছি বিশ্বাস বিশ্বাস আছে নাই দাদা মানে নিজেই তেওঁ এইটো ব্যৱস্থা তেওঁ কৰিবই কোনোবাই তেওঁ মানে ভগৱান, তেওঁ কৰিবই কোনোবাই লুকুৱাব নোৱাৰে তাৰমানে নোৱাৰে এদিন হ'লেও এদিন নহয় এদিন আমি গম পাম তোমালোকে তেনেকৈ বিশ্বাস কৰা অৰুণ মই তোমাৰ পৰাই আৰম্ভ কৰিছিলোঁ এতিয়া তোমাৰ পৰাই মই শেষ কৰিম তুমি চাচনি অঞ্চলৰ ল'ৰাৰ কাৰণে তুমি চাচনি লিখা নেকি নে চাচনি মই নহয় মই মানে চাচনি মোৰ উপাধি মানে তাঁতিও লিখিব পাৰোঁ চাচনিও লিখিব পাৰা অ'কে তাৰপিছত অহাৰ পিছত তুমি এতিয়া চাচনিটো নিলিখা চাচনিটো মই নিলিখোঁ মানে মই ফেচবুকটো খুলিলোঁ দাদাৰ লগত যেতিয়া আহি মোক তাৰপিছত মই তেতিয়া দাদাক কৈছোঁ দাদা মই ফেচবুক খুলি দিয়কচোন এনেকৈ মই খুলিলোঁ তাৰপিছত এতিয়া নামটো দিব লাগে তাৰপিছত অৰুণটো দিলোঁ মই ক'লোঁ দাদা অৰুণ গাৰ্ডটো অৰুণ গাৰ্ডটো এনেকৈ দাদা লিখি দিওঁ তাৰপিছত মই মানে পঠিয়াব লাগে কেনেকৈ পঠিয়াবলৈ নাজানো তাৰপিছত দাদাৰ ওচৰত গৈ পঠিয়াইছোঁ আৰু দাদাক একচেপ্ট কৰা গৈছোঁ মানে মোবাইলৰ দাদাক মানে দাদাটো পেজ হয় মই দাদা পেজ বনোৱা বস্তু বুজি নাপাওঁ জানিছোঁ তেতিয়াই দাদা এনেকৈ কৰি দিছে আৰু তুমি তেতিয়াৰ পৰা গাৰ্গ হৈ গ'লা তাৰপিছত নাচিব দিয়ে যিহেতু নাচিব দিয়ে মোক প্ৰগ্ৰেমবিলাকত মাতে মোক ঝুমুৰ গানটো চিকাৰখনতো নাচিছোঁ তুমি তাতো আছিলা ন চিনেমাখনতো আছোঁ চিকাৰ চিনেমাখন আৰু এটা কথা কোৱাচোন এতিয়া এওঁলোকেতো ক'লে জুবিন ক্ষেত্ৰক লৈ হয় তুমি সেই জুবিন ক্ষেত্ৰতেই জুবিনক তুমি মুখাগ্নি কৰিছিলা যিহেতু হয় তুমি কি আশা কৰা এইটো অতি সোনকালে হ'ব লাগে আৰু বিশাল হ'ব লাগে দাদাৰ মনটো যেনেকুৱা আছে বিশাল সেনেকুৱা টাইপৰ হ'ব লাগে তাতে লাইব্ৰেৰী এখন হ'ব লাগে দাদাই কিতাপ পঢ়ি ভাল পায় এইবিলাক থাকিব লাগে ল'ৰা ছোৱালীবিলাক যেনেকৈ আহি ভাল পাব মানে এতিয়া কৈ গ'লে সোণাপুৰত হীৰা দি থৈ গৈছে দাদা একদম আপুনি CM যোনটো মাথা মাৰিছে এইটো মাথা মাৰিলে বেছি ভাল আছে যোনটো দাদাৰ ক্ষেত্ৰত মানে সেইটো বনাব লাগে এতিয়া কাজিৰঙাত হোটেল বনাই লাভ নাই দাদা তাত বনালে তাৰ বাহিৰৰ মানুহে বেছি আহিব এতিয়া অসম কি কাৰণে বিখ্যাত আগত আছিলে কামাখ্যা চাহ কাৰণে এতিয়া জুবিন গাৰ্গৰ কাৰণে বিখ্যাত মোৰ দাদাৰ কাৰণে বিখ্যাত এতিয়া আপুনি গুগলত চাৰ্চ কৰিলে প্ৰথম কাক চাৰ্চ কৰি জুবিন গাৰ্গ আহে আগত কামাখ্যা আছিলে চাহ আছিলে গড় আছিলে দাদাৰ বিখ্যাত তো মই কৈছোঁ CM ছাৰক মই এটাই অনুৰোধ কৰিছোঁ যে মোৰ দাদাৰ ক্ষেত্ৰটো বনাই দিয়ক মানে তেতিয়াহে মানুহ শান্তি পাব এতিয়া ধৰা জুবিন গাৰ্গ যেতিয়া নোহোৱা হৈছিল তেতিয়া আমাৰ যিবিলাক নেতা এই নেতাবিলাকৰ মাজত কাজিয়া লাগিছিল হয় কংগ্ৰেছ বিজেপি এইবোৰ কিবা ৰাইজৰ দল অজাপ এনেকৈ ভাগে ভাগে কাজিয়া কৰিছিল কিন্তু সেইখিনি সময়ত যিবিলাক সঁচাকৈ নিৰপেক্ষ মানুহ সেই মানুহবিলাকে কৈছিল যে জুবিন গাৰ্গে জীয়াই থাকোঁতে যেনেকৈ জাতিটোক এক কৰিব বিচাৰিছিল ধৰ্ম বৰ্ণ জাত পাত ধনী দুখীয়া এইবিলাক নাচাই সকলোকে লৈ পেলাই তেওঁ এখন বেলেগ সমাজৰ কথা ভূপেন হাজৰিকাই যিখন কথা কৈছিল তাৰ আগত শংকৰদেৱে যিখন দেখুৱাইছিল জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই যিখন তাৰপিছত নিৰ্মাণ কৰিছিল ভূপেন হাজৰিকাই যিখন সমাজৰ কথা কৈছিল একেই সমাজৰ কথা জুবিন গাৰ্গে গানত ক'লে কথাত ক'লে ভাষণত ক'লে কৈ ফুৰিলে ঠিক একেধৰণে শেষ সময়তো তেওঁ নোহোৱা হৈ যোৱাৰ পিছতো সকলো নিৰপেক্ষ মানুহবিলাকে কৈছিল যে জুবিনে মৰি পেলাইও অসমখনক এক কৰি থৈ গ'ল য'ত ভাগ ভাগ হৈছিল হিন্দু মুছলিম ধনী দুখীয়া বেলেগ বেলেগ জাত পাত এইবিলাকৰ কথা আহি গৈছিল কিন্তু তেওঁ সেইখিনি নোহোৱা কৰিবৰ কাৰণে এতিয়া ধৰা প্ৰকৃতিৰ গছক লৈ কিমান ধৰা তেওঁ মৰম আছিল না গছজোপা সাৱটি ধৰি পেলাই কথা পাতে হয়নে নহয় চৰাই চিৰিকটি জীৱ জন্তুৰ পৰা আমি দেখা মানুহৰ ভিতৰত সঁচাকৈতো তেওঁ বৰ বেলেগ গুণৰ অধিকাৰী আছিল হয়নে নহয় এতিয়া কথা হ'ল প্ৰকৃতিক যেনেকৈ ভাল পাইছিল মানুহক তেনেকৈ ভাল পাইছিল নদী জীৱ জন্তু সকলোকে ভাল পাইছিল সেই মানুহজনে চবকে এক কৰিছিল কিন্তু তাৰপিছত কিছুমান মানুহৰ আকৌ তাক লৈ ৰাজনীতি আৰম্ভ হ'ল সেইটো উচিত আছিলেনে মই জানো মানুহবিলাক মানে ৰাজনীতি কৰিবৰ কাৰণে নালাগে সব একেটা হৈ থাকিব লাগে দাদা যেনেকৈ বুজাই দিছে ন গানতো বুজাই দিছে আপুনি এতিয়া চাওক 19 তাৰিখে আছিলে এনেকৈ দিনটোতে তাতো বানপানী হৈছে তাতে শিকাই থৈ গৈছে 19 তাৰিখে কিন্তু বানপানী 19 তাৰিখে বানপানী এক মাহ হৈছে আজি বিহুবৰ একদম শূন্য হৈ থাকিলে পুৰা তাতে যি হিন্দু মুছলিম খ্ৰীষ্টান গোটেইখিনি এটা হ'ব লাগিব দাদা সেইটো শিকাই থৈ গৈছোঁ আমাৰ কেতিয়া হয় ৰাজনীতিটো এই যেতিয়া ইলেকশ্যন আহে তেতিয়া হিন্দু মুছলিম
আহে ইলেকশ্যন টাইমতে আপুনি অকল শুনা পাব মিয়া কিবা এইটো মোৰ ক্ষেত্ৰত চাওক আপুনি চাহ জনজাতি ল'ৰা এটা মই আজি দাদা মোক কেনেকৈ নাম দি থৈ গ'ল আজি মোক কাৰ কাৰণে নাম পালো মোৰ দাদা আপুনি মোক আজি ইয়াত কিয় কাৰণে মাতিলে দাদাৰ কাৰণে আপুনি মোক মাতিলে দাদা একোটা কৰি থৈ গ'ল যে দেখুৱাই থৈ গ'ল যে আদিবাসী চাহ জনজাতি চব আমি এটাই আৰু এটা কথা কৈছে যে চাহ জনজাতি অকল পাত ছিঙিলে নহ'ব পঢ়িব লাগিব কাম কৰিবৰ কাৰণে বেলেগ মানুহ আছে বুলি কৈছে দাদা সেইখিনি কথা শিকাই থৈ গৈছে আৰু একেটাৰ লগত চব মানুহ থাকিব লাগে এই জাতি ধৰ্ম এইবিলাক নহয় এতিয়া মই বামুণ মানুহ ঘৰত মই আছো ন জুবিন দাহঁতৰ ঘৰতে মোক এবাৰ মনত চালেই হৈ গ'ল যে এই ল'ৰাটো কোন হয় দাদা মোক এনেকুৱা কোনোদিন আমাক কাম কৰা মানুহ বুলি নাচায় আমাক একেলগত আমাৰ পইচাও এটাও যদি পৰি থাকে এইটো আমাৰ দাদাৰ পইচা হয় মোৰ পইচাটো দাদাৰ পইচা আমি এনেকুৱা আছিলো চব একদম সেই শিক্ষাৰে শিক্ষিত হৈ পেলাই এই অৰুণহঁতে এটা নতুন নিজক নতুন চিন্তাৰে উদ্ভাসিত কৰি এই পৰ্যায়লৈ লৈ আহিছিল এওঁলোক মনৰ দুখীয়া নহয় কিন্তু এওঁলোক ধনৰ দুখীয়াহে হয় এওঁলোকৰ যিবিলাক চিন্তা যিবিলাক চেতনা সৰু সৰু কথাতেই উমান পোৱা যায় এই যে অৰুণে শেষত যিকেইটা কথা কৈছে সেইটোৱেই জুবিনে এওঁলোকক শিকাই থৈ গৈছে মানুহ হ'বলৈ শিকাইছিল কাকো হিন্দু হ'বলৈ শিকোৱা নাছিল কাকো ইছলাম খ্ৰীষ্টান হ'বলৈ শিকোৱা নাছিল কাকো আদিবাসী হ'বলৈ শিকোৱা নাছিল আহোম ব্ৰাহ্মণ কোঁচ কলিতা বড়ো মিচিং হ'বলৈ শিকোৱা নাছিল মানুহ হ'বলৈ শিকাইছিল আৰু ইয়াৰ মাজতেই সেই মানুহখিনি সোমাই আছে